নমস্কাৰ ওয়েলকাম বেক এগেইন মাই ইউটিউব চেনেল ব্লগাৰ মিন মই ইউটিউব চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজিৰ ভিডিঅ'টো কি হ'ব গৈ আছে নিশ্চয় আপোনালোকে ধৰিব পাৰিছে। ইয়েছ, আজি অকণমান অভিনয় কৰ্মশালা এটাত যাবলৈ ওলাইছোঁ। এতিয়া মানে গৈয়ে আছোঁ, আপোনালোকে দেখিছে কোন কোন গৈ আছোঁ, কি গৈ আছোঁ, সকলোবিলাক দেখুৱাই আছোঁ। চ' আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব, যিহেতু জুলাই মাহ পৰিছে, চাৰিওফালে গৰমৰ বন্ধ পৰিছে, চাৰিওফালে ৱৰ্কশ্বপবিলাক চলি আছে। চ' আপোনালোকে শেষলৈকে চাই থাকক, মই দেখুৱাই গৈছোঁ কেনেকৈ ক'ত কি চলি আছে। যিহেতু আজি ৱৰ্কশ্বপ আছে, চ' ৱৰ্কশ্বপত গৈ আছিলোঁ, গৈ থাকোঁতে হঠাৎ কি হৈ গ'ল, আমি দীপেনক লগ পাই গ'লোঁ। দীপেনে যিহেতু অৰ্গেনাইজাৰ, চ' দীপেনকো ইয়াতে লগ পাই গ'ল। মানে ৱৰ্কশ্বপত সি নাই এতিয়া, মানে ভাত খাব আহিছে। চ' হয় নাই, চ' এতিয়া নাজানো। চ' একেলগে যাওঁ বোলো ৱৰ্কশ্বপলৈকে, আৰু অলপমান 1 কিলোমিটাৰমান দূৰ আছে। তাত গ'লে আপোনালোকক দেখুৱাইছোঁ সবেহে পৰিস্থিতি কেনেকৈ, কিমান ষ্টুডেণ্ট আছে, কি আছে। যিহেতু অভিনয় কৰ্মশালা আমাৰ এটা কি কয় ভাল লগা বিষয়। কি কৰিছা তুমি? এয়া ৱৰ্কশ্বপৰ কাম, কৰ্মশালাৰ কাম চলি আছে। কালিহে গব, তাৰ কাৰণে পুৰা ব্যস্ত। আৰু এইফালে প্ৰিণ্টিং এইটো পুৰা চলি আছে, ঘৰতে বনাই লৈছে একেবাৰে। কি বস্তু? আমন্ত্ৰণী পত্ৰ। আমন্ত্ৰণী পত্ৰ। আচ্ছা আচ্ছা, কালি কাৰণে আৰু ল'ৰা ছোৱালীবিলাকে মুখেৰে কি বুলি কয় ঠিক নাই ন। চ' এইফালে খুব সুন্দৰকৈ দীপেনে কাম চলাই আছে। যিহেতু আমি বাকীখিনি পিছত ৱৰ্কশ্বপত মানে গৈ কিনে ৱৰ্কশ্বপৰ জেগা পাই কিনে বাকীখিনি জনাইছোঁ, ক'ৰ পৰা কেনেকৈ এই ৱৰ্কশ্বপটো চলি আছিল, কিমান দিনীয়া কাৰ্যসূচীৰে চলিছিল, কিমানখিনি ষ্টুডেণ্ট আছিল, আৰু আচলতে এই বিষয়টোৰ ওপৰত বৰ্তমান সময়ত অভিনয় বিষয়টোৰ ওপৰত, এই পাঠ্যক্ৰমটোৰ ওপৰত বৰ্তমান সময়ত ল'ৰা ছোৱালীৰ আগ্ৰহ কিমান ধাউতি আছে, কি আছে, আজি সবিশেষ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চ' চাই থাকিব ভিডিঅ'টো একদম শেষলৈকে। আৰু এইখিনিতে আপোনালোকক অনুৰোধ জনাওঁ, যদি নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভিডিঅ'টো চাই আপোনালোকে প্লিজ লাইক কৰিব। চ' চাই থাকক ভিডিঅ'টো একদম টিকটক হিয়াতে পাতিছে, টিকটক সময়ে জোকাইছে, টিকটক উশাহে কণিছে। এয়া অভিনয় পিপাসু ল'ৰা সমীৰণ। এয়া আহি পালোঁ আমি ৱৰ্কশ্বপৰ জেগা। এখন প্ৰাথমিক বিদ্যালয়ত চলি আছে এই ৱৰ্কশ্বপটো। যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে এই ৱৰ্কশ্বপটো চলি আছে, সবিশেষ জনাইছোঁ আপোনালোকক। এয়া অহাৰ লগে লগে চকলেট দি দিছে আমাক খাবৰ কাৰণে অৰ্গেনাইজাৰে। চ' এতিয়া আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছে। এইফালে দেখিছেনে কণ কণ ল'ৰা ছোৱালীবিলাক কিমান আছে। চ' ভাল লাগিব ৱৰ্কশ্বপটো, আপোনালোকে চাই থাকক শেষলৈকে কেনেকুৱা কি, সবিশেষ চাই ভাল পাব। একচুৱেলি এনেকুৱা ল'ৰা ছোৱালীবিলাকৰ মানে যিটো মানসিকতা, বৰ্তমান সময়ত যিটো এটা মোবাইলত আবদ্ধ হৈ থাকে, কম্পিউটাৰত আবদ্ধ হৈ থাকে, আৰু তেওঁলোকে অকণমান সময় উলিয়াই এই ৱৰ্কশ্বপটো লৈ আছে। আপোনালোকে ভাবক কেনেকুৱা এটা মানে পৰিৱেশৰ সৃষ্টি হৈছে। ভাল লাগিছে, এনেকুৱা পৰিৱেশ দেখিলে ভাল লাগে আচলতে। চ' চাই থাককচোন ভিডিঅ'টো একদম শেষলৈকে। আছে এতিয়া দীপেন, যিহেতু দীপেনে গোটেইখিনি অৰ্গেনাইজ কৰিছে খুব সুন্দৰকৈ, আৰু ষ্টুডেণ্ট আপোনালোকে দেখিছে কিমান কি ষ্টুডেণ্ট আছে ইয়াতে। আৰু দীপেনে এতিয়া ৱৰ্কশ্বপটোৰ বিষয়ে কৰিব, কিমান দিনীয়া আছিল, কি আছিল, কোৱা। উত্তৰ ভাৰতীয় উত্তৰ অসম প্ৰান্তৰ উদ্যোগত আৰু আমাৰ 292 নং প্ৰাথমিক বিদ্যালয়ৰ সহযোগত আমাৰ সৃষ্টি আৰ্ট থিয়েটাৰৰ এই গ্ৰীষ্মকালীন নাট কৰ্মশালা আজি আমাৰ 4ৰ্থ দিন, মানে 5 দিনীয়া কাৰ্যসূচীৰে আমাৰ এই কৰ্মশালাটো অনুষ্ঠিত কৰা হৈছিলে। তো আজি 4ৰ্থ দিন, আমাৰ যোৱা 1 তাৰিখৰ পৰা আৰম্ভণি হৈছিলে, আৰু অহাকালি 5 জুলাই তাৰিখে আমাৰ কৰ্মশালাখনিৰ সামৰণি অনুষ্ঠানটি হ'ব। গতিকে অহাকালি আমাৰ কি হ'ব, আমাৰ যিখিনি শিক্ষাৰ্থীয়ে আমাৰ ইয়াত প্ৰশিক্ষণ ল'লে বা তেওঁলোকৰ দ্বাৰা কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আৰু তাৰ লগতে গোটেইখিনি ল'ৰা ছোৱালীকে মানে শিক্ষাৰ্থীসকলক আমাৰ সংস্কাৰ ভাৰতীৰ তৰফৰ পৰা 100খনকৈ চাৰ্টিফিকেট দিয়া যাব। হিচাপে উপস্থিত আছে আমাৰ ওচৰৰে বিদিয়া নিবাসী, সকলোৱে চিনি পায় চাগে, আমাৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ছিকিমৰ পৰা প্ৰশিক্ষণ লৈ অহা বেণীধৰ পাটোৱাৰী ডাঙৰীয়া। তেখেতে আমাৰ ল'ৰা ছোৱালীখিনিক বৰ সুন্দৰকৈ শিকাই আছে। মই আশা কৰোঁ ল'ৰা ছোৱালীখিনিয়ে এই 4টা দিনত যথেষ্টখিনি শিকিবলৈ সক্ষম হৈছে। কেনেকুৱা লাগিছে? কি শিকিব পাৰিছা? হা, কি শিকিলা কি? হা, অভিনয় কৰ্মশালাটো যে শিকিলা, ইয়াৰ পৰা ভৱিষ্যত কি হবা বুলি ভাবিছা? মানে অভিনেতা হবৰ কাৰণে এই অভিনয় কৰ্মশালাটো শিকিলা নে কি? হা, অকল অভিনয় শিকিছা নে কি শিকিছা? ইয়াৰ পৰা কি লাভ কি হৈছে? আচ্ছা, মনোযোগ, ধৈৰ্য, বঢ়িয়া বঢ়িয়া বঢ়িয়া।
গতিকে অভিনয় কৰ্মশালাৰ মেইন উদ্দেশ্য অকল অভিনেতা হ'বৰ কাৰণে নহয় হয়নে এজন ভাল মানুহ হ'বৰ কাৰণে এই অভিনয় কৰ্মশালাই বহুতখিনি সহায় কৰে হয় নাই গতিকে তেনেকুৱা গতিকে তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো দেই ধন্যবাদ কেনেকুৱা লাগিছে অভিনয় শিকি ভাল লাগিছে কি শিকিলা কোন ক্লাছত পঢ়ি আছে 5 ক'ত এইখন স্কুল নেকি বঢ়িয়া দিয়া কেনেকুৱা লাগিছে ভাল লাগিছে অভিনয় শিকিছা অভিনয় শিকি কেনে কি হ'ম বুলি ভাবিছা অভিনেতা হ'বৰ কাৰণে অভিনয় এই কৰ্মশালাটোত জইন কৰিছা নে কি নহয় কি কি লাভ কি হৈছে বঢ়িয়া বঢ়িয়া দিয়া কেনেকুৱা লাগিছে অভিনয় কৰ্মশালা কৰি ভাল লাগিছে অভিনয় কৰ্মশালাটো কিয় কৰিলা কিয় জইন কৰিলা ছাৰে কেনেকুৱা শিকাইছে ভাল শিকাইছে আৰু কেনেকুৱা ভাল লাগিছে অ'কে বঢ়িয়া কোৱা কেনেকুৱা লাগিছে ভাল লাগিছে কিয় শিকিলা অভিনয় কৰ্মশালাটো কিয় জইন কৰিলা হা কি হবা ভৱিষ্যত পৰিকল্পনা কি অভিনেতা হ'বৰ কাৰণে এই নাট কৰ্মশালাটোত জইন কৰিলা নে কিবা বেলেগ কি শিকিলা অভিনয় কৰ্মশালাটোৰ পৰা কি শিকিলা বঢ়িয়া বঢ়িয়া কেনেকুৱা লাগিছে হা ভাল লাগিছে বঢ়িয়া খুব সুন্দৰকৈ ৱৰ্কশ্বপ চলি আছে যিহেতু আজি শেষৰটো দিন বুলিয়ে ক'ব পাৰি আৰু এইফালে গাড়ী চাৰি আছে আমি যাওঁ এতিয়া আৰু কালি আমাৰ শেষৰটো দিন কালি আহিম এবাৰ ন কালি এবাৰ আহিম বাৰু এতিয়া আমি যাওঁ চলি আছে আমি যাওঁ এতিয়া অফিচে দেৰি হ'ব চ' 8 থৈ যাব লাগে অফিচত আজি যোৱাই নাই একচুৱেলি চ' গাইজ আজিলৈ ভিডিঅ'টো এইখিনি আছিল আশা কৰিলোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে ৱৰ্কশ্বপৰ মাজৰ পৰা অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ চ' আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম